ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে শিক্ষক আৰু টিউটৰসকল, আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেইবাখনো চৰকাৰী অধিসূচনা প্ৰকাশ হৈছে। কৰ্মচাৰীসকলৰ দৰমহাৰ লগতে আন কেইবাটাও দাবী সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে। বিত্ত মন্ত্ৰালয়, ব্যয় বিভাগ, হিচাপ মহানিয়ন্ত্ৰক, মহালেখা নিয়ন্ত্ৰক ভৱনৰ ফালৰ পৰা এই পত্ৰখন আহিছে। বিষয় পেঞ্চন গোচৰসমূহ চূড়ান্ত কৰাৰ সৈতে জড়িত সময়সীমাৰ সন্দৰ্ভত। উপৰোক্ত বিষয়ত এই কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰা হৈছে যে য'ত উক্ত কাৰ্যালয় জ্ঞাপন পত্ৰৰ উল্লেখ কৰা সকলো গোচৰৰ বাধ্যতামূলক আভ্যন্তৰীণ অডিট চলাবলৈ তেওঁলোকৰ নিজা আভ্যন্তৰীণ অডিট দলক নিৰ্দেশ দিবলৈ অনুৰোধ কৰা হৈছিল। এই কাৰ্যালয় 31 মাৰ্চ 2026 তাৰিখৰ ভিতৰত ইয়াৰ এটা বিতং প্ৰতিবেদন বিচাৰিছিল। এই সন্দৰ্ভত লক্ষ্য কৰা হৈছে যে আজিলৈকে কোনো তথ্য লাভ কৰা নাই আৰু এই বিষয়টোলৈ এখন সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ কৰা হৈছে। পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে 31/10/2025 তাৰিখৰ কাৰ্যালয়ে স্মাৰকপত্ৰৰ গ্ৰহণ কৰা পদক্ষেপৰ এক বিতং প্ৰতিবেদন 15 জুলাই 2026 তাৰিখৰ ভিতৰত এই কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই নিৰ্দেশনা সক্ষম কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। সকলো মন্ত্ৰালয় বিভাগলৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ টিউটৰ শিক্ষকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকললৈ। বিষয় প্ৰাদেশিকৰণ আইন 2017 অধীনত পদ প্ৰাদেশিকৃত হোৱা আৰু প্ৰাদেশিকৰণৰ তাৰিখ বা অধিসূচনা জাৰি হোৱাৰ তাৰিখৰ পৰা 5 বছৰীয়া সেৱা সম্পূৰ্ণ কৰা টিউটৰসকলৰ তালিকাৰ সন্দৰ্ভত। মহাশয়া, উপৰোক্ত বিষয়ৰ সন্দৰ্ভত মই আপোনাক অনুৰোধ জনাব খুজিছোঁ যে আপোনাৰ এখতিয়াৰভুক্ত অঞ্চলৰ অধীনত প্ৰাদেশিকৰণ আইন 2017 অধীনত পদ প্ৰাদেশিকৃত হোৱা আৰু প্ৰাদেশিকৰণৰ তাৰিখৰ পৰা 5 বছৰীয়া সেৱা সম্পূৰ্ণ কৰা টিউটৰসকলৰ বৰ্তমানৰ কৰ্মৰত তালিকাখন ইয়াৰ সৈতে সংলগ্ন নিৰ্ধাৰিত প্ৰপত্ৰ স্বাক্ষৰিত হাৰ্ড কপি আৰু ছফ্ট কপি দুয়োটাতে 9/7/2026 তাৰিখ বা তাৰ পূৰ্বে planning.dwe@assam.gov.in মেইল আইডিলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল। এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পিতৃ মাতৃ বন্দনাৰ ছুটীৰ পৰা বঞ্চিত অসম সচিবালয় আৰু বিধানসভাৰ কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনাৰ অনুৰোধ। মুখ্যমন্ত্ৰীলৈ পত্ৰ কৰ্মচাৰী পৰিষদৰ। বিধানসভাৰ অধিৱেশনৰ বাবে ছুটীৰ পৰা বঞ্চিত একাংশ কৰ্মচাৰী। উল্লেখযোগ্য যে পিতৃ মাতৃ বন্দনা ছুটীৰ পৰা বঞ্চিতসকলৰ বাবে নতুন নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে। অসম চৰকাৰে ছুটী মঞ্জুৰ কৰিছিল। এইবাৰ পিতৃ মাতৃ বন্দনাৰ বাবে 9, 10 আৰু মাহৰ শেষৰ ফালে 22-23 জুলাই নিৰ্ধাৰণ কৰা হৈছিল আৰু এই পদক্ষেপ সদৌ অসম কৰ্মচাৰী পৰিষদে ইতিমধ্যে আদৰণি জনাইছিল। কিন্তু বিগত 6 জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈ জুলাই মাহৰ শেষলৈকে চলিব লগা বিধানসভাৰ অধিৱেশনৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ একাংশ কৰ্মচাৰীয়ে এই পিতৃ মাতৃ বন্দনাৰ ছুটী প্ৰকৃততে লাভ কৰিবলৈ সক্ষম নহ'ব, কিয়নো বিধানসভাৰ বিভিন্ন প্ৰশ্ন উত্তৰৰ বাবে কাৰ্যালয়সমূহত অতি খৰতকীয়াভাৱে তথ্যৰ আদান প্ৰদান কৰিবলগীয়া হয়, য'ত ছুটী লাভৰ বিষয়টো গ্ৰাহ্য নোহোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষভাৱে অসম সচিবালয়ৰ কৰ্মচাৰীসকল আৰু অসম বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকল এই ছুটীৰ ক্ষেত্ৰত বঞ্চিত হোৱা দেখা গৈছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই পত্ৰৰ জৰিয়তে কৰ্মচাৰীয়ে যাতে এই সুবিধা লাভ কৰিব পাৰে তাৰ এক সুব্যৱস্থা কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে অনুৰোধ জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। চাকৰি হেৰুৱাব এইসকল কৰ্মচাৰীয়ে।
চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰিব নোৱাৰিব এই কাম। এটা ভুলৰ বাবে হেৰুৱাব পাৰে আপোনাৰ চাকৰি। ইতিমধ্যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা জনাইছে। বহু বিবাহত ফুল ষ্টপ। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰিব নোৱাৰিব বহু বিবাহ। এটা ভুলৰ বাবে হেৰুৱাব পাৰে চাকৰি। এটা ভুলৰ বাবে হেৰুৱাব পাৰে আপোনাৰ চাকৰি। চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে আপোনাক। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰিব নোৱাৰিব বহু বিবাহ। আৰু বহু বিবাহ কৰিলেই নাপাব চৰকাৰী কোনো ধৰণৰ আঁচনি, লগতে চৰকাৰী সুবিধাসমূহ। কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এইবাৰ এই কঠোৰ নিৰ্দেশ দিয়া হৈছে যে বহু বিবাহ কৰিলে হেৰুৱাব লাগিব চাকৰি। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ। পুনৰ প্ৰতিবাদত নামিছে কৰ্মী সহায়িকাসকল। নিয়মীয়াকৰণ আৰু ন্যূনতম মজুৰিৰ দাবীত শেহতীয়াভাৱে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দেশজোৰা কলা দিৱস পালন কৰিছে। যোৱা 10 জুলাইত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ শ শ অংগনবাড়ী কৰ্মী সহায়িকাই এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইপিনে কলা দিৱসৰ মাধ্যমত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী ভাগ্যলতা বৰুৱা আৰু ৰাজ্যিক সাধাৰণ সম্পাদিকা মণিকা দত্তই অহা 10 আগষ্টত ৰাজ্যজুৰি সত্যাগ্ৰহ পালন কৰা হ'ব বুলিও ঘোষণা কৰে। অক্টোবৰত দিল্লী চলো কাৰ্যসূচীও পালন কৰা হ'ব। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আমাৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।